অসম গণ পৰিষদ দলে তৃণমূল পৰ্যায়ৰ পৰা দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ অভিযানেৰে আৰু দলৰ কৰ্মীসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ সুসংগঠিত কৰাৰ লক্ষ্য লৈ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ দলীয় ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু আজি সেই মৰ্মে আজি গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আজিৰ এই ঐতিহাসিক কনকলতা ভৱনত দলীয় ৰাজনৈতিক কৰ্মশালাখিনি অনুষ্ঠিত কৰা হৈছে আৰু আমি আনন্দিত যে এই কৰ্মশালাত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ। ইয়াৰ জৰিয়তে মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্য আৰু মিত্ৰজোঁটৰ শক্তি বৃদ্ধিৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখনক আগবঢ়াই নিয়াৰ ন ৰূপত অধিক উজ্জ্বল কৰি সজাই তোলাৰ যি পৰিকল্পনা সেই পৰিকল্পনাত আমি অংশীদাৰ দল হিচাপে আমাৰ এই ৰাজনৈতিক দলীয় কৰ্মশালাবিলাক অনুষ্ঠিত কৰি আহিছোঁ যাতে ৰাজ্যখনৰ মাটি আৰু মানুহৰ হকে মাত মতা সকলো মানুহকে আমি বিকাশৰ এই যাত্ৰাৰ অংশীদাৰ কৰি তুলিব পাৰোঁ।